নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ সপ্তম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: যস্ত্ৰিন্দ্ৰিয়াণি মনসা নিয়ম্যাৰভতেৰ্জুন কৰ্মেন্দ্ৰিয়ৈঃ কৰ্মযোগম আসক্তঃ সা বিশিষ্যতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: আনহাতে যদি এজন সৎ ব্যক্তিয়ে মনৰ দ্বাৰা সক্ৰিয় ইন্দ্ৰিয়সমূহ সংযত কৰিবলৈ চেষ্টা কৰে আৰু অনাসক্তভাৱে কৰ্ময়োগ অৰ্থাৎ কৃষ্ণ ভাৱনাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ লয়, সেইজন এজন বিশিষ্ট লোক, যাৰ স্থিত নিয়ন্ত্ৰিত। এই বিশিষ্ট শ্লোকভাগীৰ প্ৰসংগত কিছুমান যুক্তি উপস্থাপন কৰিছে। তাৎপৰ্যক্ৰমে সেই যুক্তিসমূহ এনেধৰণৰ: অসংযত জীৱন যাপন কৰি ইন্দ্ৰিয় সুখ লাভ কৰিবৰ বাবে ভণ্ড যোগী এজন হোৱাতকৈ নিজৰ কৰ্তব্য বা কামত লাগি থাকি জীৱনৰ উদ্দেশ্য সাধনৰ যত্ন কৰাই ভাল। অৰ্থাৎ অসংযত পথ মানে কৃষ্ণ ভাৱনা ত্যাগ কৰি ভণ্ড হৈ ভগৱানৰ অপপ্ৰচাৰ কৰি যোগী হৈ জীৱন নিৰ্বাহ কৰাতকৈ এজন কৰ্তব্যৰত ব্যক্তি হৈ বা কৰ্মত নিজৰ উদ্দেশ্য সাধনত যত্নপৰ হৈ কৰ্ম কৰাই হৈছে এজন প্ৰকৃত সাধক, য'ত কৃষ্ণ ভাৱনা সমৰ্পিত হৈ থাকে। জীৱনৰ উদ্দেশ্যই হ'ল জড়বন্ধনৰ পৰা মুক্তি লাভ কৰি ভগৱানৰ সান্নিধ্য লাভ কৰা। এই জড় বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ পৰম মাৰ্গ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ একাত্ম আৰাধনা। কিন্তু মনত যদি অন্য চিন্তা লৈ বাহিৰত ভগৱান কৃষ্ণৰ সাধনা কৰা দেখা যায়, তেতিয়াহ'লে তেওঁক ভণ্ড যোগী বুলি ইয়াতে অৱতাৰণা কৰিছে। জীৱনৰ পৰম স্বাৰ্থ গতি বা নিজৰ স্বাৰ্থত লাভ কৰিবলগীয়া পৰম লক্ষ্যটোৱেই হ'ল ভগৱান বিষ্ণুৰ আশ্ৰয় লাভ কৰা বা ভগৱান কৃষ্ণৰ আশ্ৰয় লাভ কৰা। সেয়াই আমাৰ মুখ্য স্বাৰ্থ হ'ব লাগে। আমাক এনে এটা লক্ষ্যত উপনীত হ'বৰ বাবে সহায় কৰিবৰ বাবে বৰ্ণাশ্ৰম ধৰ্মৰ সমগ্ৰ ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে। ভগৱান কৃষ্ণ বা বিষ্ণুৰ মাৰ্গ লাভ কৰাৰ ক্ষেত্ৰত আমাৰ বৰ্ণাশ্ৰম ধৰ্ম ব্ৰহ্মচৰ্য, গাৰস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস এই চতুৰ আশ্ৰমৰ প্ৰৱৰ্তন কৰা হৈছে, যাক নিৰবিচ্ছিন্নভাৱে এটাৰ পিছত এটা পথ অতিক্ৰম কৰি ভগৱান বিষ্ণুৰ লাভ কৰাৰ পথ সুগম হৈ পৰে। কৃষ্ণ ভাৱনাৰ সৈতে সংযতভাৱে নিজৰ কৰ্তব্যসমূহ কৰি গৈ থাকিলে গাৰ্হস্থ জীৱনৰ যাপন কৰা মানুহ এজনেও এই লক্ষ্যত উপনীত হ'ব পাৰে। ব্ৰহ্মচৰ্য আশ্ৰম বা শিক্ষা বা বেদাধ্যয়ন সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া গাৰ্হস্থ আশ্ৰমত প্ৰৱেশ কৰা এগৰাকী ব্যক্তি বা গৃহস্থীয়েও যদি সৎ পথেৰে সেই কৰ্ম কৰে, তেতিয়াহ'লে ভগৱান কৃষ্ণ বা বিষ্ণুৰ পৰম কৃষ্ণৰ আৰাধনাৰ মাৰ্গ লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে। সংযত জীৱন যাপন কৰি শাস্ত্ৰবিহিত কৰ্মসমূহ অনাসক্তভাৱে যদি কৰি গৈ থাকে, তেতিয়াহ'লে আধ্যাত্মিক মাৰ্গৰ অগ্ৰগতি লাভ কৰে আৰু সেই আধ্যাত্মিক উপলব্ধি অনুপ্ৰাণিত হয় ভগৱান কৃষ্ণৰ মাৰ্গত অৱতৰিত হয়। সৰল চিতীয়া ৰাইজক ঠগিবৰ বাবে লোকক দেখুওৱা আধ্যাত্মিকতাৰ অৱলম্বন কৰি ভুৱা সাধকৰ বা ভাও ধৰা এজনকৈ যিজন মানুহে আধ্যাত্মিকতাৰে সৈতে উক্ত কৰ্মযোগৰ পদ্ধতিটোক অনুসৰণ কৰে, তেওঁ যথেষ্ট উচ্চ স্তৰৰ লোক হয়। কেৱল জীৱিকাৰ উপায় হিচাপে দেখুৱাই জপ কৰা বা তপ কৰি থকা ভুৱা সাধক এজনতকৈ আনকি নিষ্ঠাৰে সৈতে ঠাই সাৰি জীৱিকা অৰ্জন কৰা, নিজৰ দায়িত্ব পালন কৰি থকা নিজেই সাধাৰণ মানুহ এজনো বহুত ওপৰৰ শ্ৰেণীৰ মানুহ। অৰ্থাৎ ভণ্ডভাৱে ভগৱানক দেখাত তপ জপ কৰি নিৰীহ যি সৰল চিতীয়া মানুহক তেওঁক চলেৰে বলেৰে কৌশলেৰে ভণ্ড হৈ তেওঁলোকৰ পৰা ধন আহৰণ কৰাৰ মাত প্ৰশস্ত কৰি জীৱিকা নিৰ্বাহ কৰাতকৈ ঠাই সাৰি বা ক্ষুদ্ৰ নিম্ন কাম কৰিও যদি সৎ পথেৰে নিজৰ কৰ্মত উপনীত হয় ভগৱানক আৰাধনাৰ পৰম পথ বাছি লয়, তেওঁ সেই ভণ্ড ব্যক্তিতকৈ বহুগুণেই শ্ৰেষ্ঠ বুলি ইয়াতে উল্লেখ কৰিছে। কিয়নো আশ্ৰম ধৰ্মৰ মুখ্য স্বৰূপেই হৈছে প্ৰতিটো আশ্ৰমক সুচাৰুৰূপে পালন কৰি যোৱা, আৰু ভগৱানৰ আৰাধনাৰ পৰম মাৰ্গেই হৈছে তেওঁক
শুদ্ধভাৱে চিন্তা কৰি কৰ্মমাৰ্গত অতিক্ৰম কৰি কৰ্মক শুদ্ধৰূপে পালন কৰা, বৰঞ্চ অন্য কিছুমান ভেঙুচালি কৰি অন্য ভগৱানক নামত অপপ্ৰচাৰ কৰি ধন ঘটাৰ মাৰ্গ প্ৰশস্ত কৰাতকৈ বহুগুণেই শ্ৰেষ্ঠ। নিজৰ নিম্নগামী হৈও যদি নিজৰ মুখ্য কৰ্মসমূহ কৰি থাকে বা ক্ষুদ্ৰত্ব হৈও যদি নিজৰ কৰ্মসমূহ সুচাৰুৰূপে পালন কৰে, ভগৱানক মনৰ পৰা আৰাধনা কৰি থাকে, সেয়াই হৈছে ইয়াতে পৰম যোগী। তেওঁই হৈছে শ্ৰেষ্ঠ কৃষ্ণৰ আৰাধনা পুৰুষ। এই কোৱা প্ৰসংগতে বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।